সৰু চকা ঠেলিব লগা আছে आप दिल को कितना सुकून मिला है এইটো এটা ইমান ধুনীয়া গুটি গছৰ গুটি কি গছৰ গুটি বা নেচাৰেল বিউটি অফ কলিয়া আৰু উভতনিৰ পথত আকৌ খুলি গৈছে এইয়া জুৰিটো পাই গৈছেহি জুৰিটো পাৰ হৈ ডাঙৰ নদীখন আছে তাতে আমাৰ স্কুটিবিলাক আছে বাইক স্কুটি তাত পাবগৈ লাগিব এখন নদী পাৰ হৈছোঁ হে অঁ শিল নদী যে গাত ধুলে ইয়াতে ভাল হ'লে সঁচাকৈ তাতে ধুমগৈ আৰু ইয়াত দুটা সুঁতি লগ খাইছে আমি এইটো সুঁতিতহে আছোঁ এইকাৰণে এইডোখৰ ডাঙৰ আমি এইটো সুঁতি পাৰতে আছোঁ ন এইখিনিতে এইটো দুটা সুঁতি এইফালে এটা এইফালে এটা তাৰপিছত এইটো এটা সৰু সুৰা ঘাগৰি আৰু ঝৰঝৰাই আছে পানী নেচাৰেল বিউটি অফ কলিয়া ইমান ধুনীয়া ধুনীয়াকৈ কলপুলি ওলাই আছে বনৰীয়া কলৰ পুলি কোনোবা ৰুই থোৱা নিচিনা লাগিছে আকৌ তাৰপিছত এইটো এটা কেম্প কোনোবা ইয়াত কেম্প কৰিছিলে হপায় ভাং খোৱা কেম্প নহ'লেও জুম খেতি যিটো কয় যে এতিয়া ৰান্ধি বাঢ়ি খালে ওপৰত এয়া কলপাতৰে চাৱনি কৰি থৈছে মাটিটো ভাঙিছে নেকি খেতি বাতিৰ কাৰণে এইটো জংঘল ভাঙি খেতি কৰে ইয়াত আমাৰ সেইফালে অসমৰ মানুহবিলাক আহি জংঘল চাফা কৰে 2-3 বছৰৰ কাৰণে ফ্ৰী জংঘল চাফা কৰি লোৱাৰ পিছত নিজে খেতি খাব পাৰে তাৰপিছত মালিকে পাই যায় আৰু মুকলি মাটি এইজোপা ডাঙৰ ডিমৰু আয়ো জল্দি জল্দি কেতিয়া নদীত পাওঁগৈ লাগিছে বেছি দূৰ নাই বাৰু 300-400 মিটাৰমান দূৰতে আছে নদীখন নদীত যেতিয়া পৰি দিম দেহাটো তেতিয়াহে শান্তি লাগিব অকণমান গৰম উঠিছে এতিয়া এইটো এটা ইমান ধুনীয়া গুটি গছৰ গুটি কি গছৰ গুটি বা এইজোপা গছৰ গুটি এই যে সেই থাইলেণ্ড চাইডে কিবা এইটো কি জেকফ্ৰুট না কিবা এটা পাইছোঁ বিৰাট ওখ এই গছটো চেম এনেকুৱাই লাগিছে লাহে লাহে মুকলি ঠাই পাই আহি আছোঁ এইবিলাক ইয়াত কেম্প খেতি বাতি কৰা কেম্প সেইফালে সেয়া ট্ৰেক্টৰ এখন আছে তাতে কাঠ চাচ কিবা কিবি লোডিং হৈ আছে গছৰ মুহাটো চাই অনুমান কৰক ইমান ডাঙৰ হ'ব লাগিব ই ক্ষয় গৈ 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 ইমানটো এতিয়াও বাচি আছে এইফালে এয়া ডাল এটা পৰি আছে গা গছডাল আহি 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 নদীৰ কাষত পালোহি এতিয়া কথা হ'ল কি যাওঁতে কালি দূৰ দূৰ লাগিছিলে আহোঁতে এতিয়া ওচৰ লাগিছে এনেকুৱা হয় মানে হয়ে এনেকুৱা লাগেই যিকোনো জেগালৈ যোৱা অৱস্থাত অকণমান দূৰ নিচিনা লাগে ঘূৰি আহোঁতে ওচৰ লাগে ঠিক তেনেকুৱাই হৈছে হয় পালোহি নদীত সেইয়া নদীৰ সিপাৰতে আমাৰ বাইকখিনি পৰি আছে ৰ'দতে ফেফাই এতিয়া আৰু এই নদীখন পাৰ হ'লেই ঘৰলৈ বৰ বেছি দূৰ নাই পাহৰি যাম ন থিয় হোৱা কিন্তু দেই বৰ ইমান গছ এজোপা দি আছে বাইক ক্ষেত্ৰত পানী ডাঙৰ হয় না সেইখন অৱস্থা বেয়া হৈ যাব পাৰত আহি পাই গ'লোহি এতিয়া ধুনীয়াকৈ নিজৰ বয় বস্তু বান্ধি খুন্দি লোৱা হৈছে তাৰপিছত দেহাটো তিয়াই মেলি যামগৈ আৰু এবাৰ লগতে এইফালে পাহাৰখনৰ ফালে শুকুলা ডাৱৰখিনি মজা লাগিছে কিন্তু দেই आप दिल को कितना सुकून मिला है ठंडा ठंडा महसूस होने लगा है তেল টেঙা লৈ আহিব লাগিছিল ন একেবাৰে আয়ো একদম ধুনীয়া এটা পৰিৱেশ চাৰিওফালে মুকলি মজা লাগিছে সেইফালে এইখন এয়া চাহাৰা ৰেগিস্তান মৰুভূমি তাৰপিছত সেইফালে কেইটামান পোৱালি কেইটামান গা ধুই আছে দেই সেইখিনিতে সেয়া
উভতনিৰ বেলাত এতিয়া মজা লাগিছে, গাটো ধুই দিয়া হ'ল। তো বহিব পৰা হৈছে নাই? খেলিব লাগিব হেৰি সৰু চকা ঠেলিব লগা আছে। বেচনা পৰেগা তো চলো। এতিয়া একেবাৰে ৰেগিস্তানৰ মাজে মাজে তেনে তেনে মৰুভূমিখন পাৰ হ'লোঁ। এবাৰ অকণমান হাৰিয়ালি, ইয়াত মজা হৈছে। ডাঙৰ বিয়াগুম চাপৰি, মুকলি এইবিলাক খেৰ বন, তাৰপিছত ঝাৰু বন, তাৰপিছত এইফালে এজোপা দুজোপা বগৰী, এটা সৰু ঘৰত মজা লাগিছে। এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট মাৰি জনাই দিব। আমাৰ মানে জংঘলৰ যিটো ভ্ৰমণ কাৰ্যসূচী আছিলে ইমানতে সময় আপোনালোকৰ কাৰণে এটা ভিডিঅ' আগবঢ়াই দিছোঁ। আপোনালোকে আৰু লাইক শ্বেয়াৰ কৰি দিব।